ছাত্ৰ-ছাত্ৰীসকল আজি ৰিজাল্ট দি দিলে। ৰিজাল্ট মানে এটা পৰীক্ষা জাষ্ট দিলে, পৰীক্ষাৰ ৰিজাল্ট দিলে। তোমালোক জীৱনৰ ৰিজাল্ট একো দিয়া নাই। মেট্ৰিক পৰীক্ষা এটা চিম্পুল পৰীক্ষা, ৰিজাল্ট এটা দিছে। যিসকলৰ ভাল হৈছে ভাল কথা, যিসকলৰ বেয়া হৈছে জীৱনটো শেষ বুলি ভবাটো এটা উচিতেই নহয়। বহু ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' কমেণ্টত মই ভিডিঅ' এটা আপলোড কৰিছো, তাত দি আছে চেছ আৰু ছাত্ৰ-ছাত্ৰীসকল এটা ৰিজাল্টত তোমাৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব নোৱাৰে। বহু ছাত্ৰ-ছাত্ৰী আছে আগতে আমি দেখা পাওঁ যে যিসকলে ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰিছে মেট্ৰিকত বা এবাৰ দুবাৰ পিছত পাছ কৰিছে, তেনেকুৱা ছাত্ৰ-ছাত্ৰী আজি ডাঙৰ ডাঙৰ মানুহ হ'ব ধৰিছে, ডাঙৰ ডাঙৰ বিজনেছমেন হৈছে, ডাঙৰ ডাঙৰ পদবীত আছে। গতিকে তোমালোকৰ এটা মেট্ৰিক পৰীক্ষাত তাকো এবাৰ পৰীক্ষাটো বেয়া হোৱাৰ লগে লগে চিন্তা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বেয়া মানে তোমালোকৰ ফ্ৰেণ্ডবিলাকৰ লগত আকৌ পঢ়িব পাৰিবা। কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিলেই হ'ল। এটা কম্পাৰ্টমেণ্টেল এক্সাম হয়। যোৱাবাৰটো একেবাৰে সোনকালে হৈ গৈছে, এইবাৰো তেনেকুৱাই হ'ব। 2-3 মাহৰ পিছত তোমালোকে আকৌ ফ্ৰেণ্ডৰ লগতে যাব পাৰিবা। 3 মাহটো বাদে 2 মাহৰ ভিতৰত আকৌ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তোমাৰ ফ্ৰেণ্ডৰ লগতে দিব পাৰিবা। তোমালোকে যেতিয়া ভাগি পৰা তেতিয়াহ'লে নহ'ব। তোমালোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা যদি পাছ কৰা, ভালদৰে পাছ কৰা, এইখিনি ভালদৰে পঢ়ি পাছ কৰা, আৰু ছেকেণ্ড ইয়াৰত তোমালোকে দেখুৱাই দিব লাগিব যিটো ষ্টুডেণ্টে তোমাক হাঁহিছিল বা যি সমাজে তোমালোক হাঁহিছিল, সেই সমাজক তোমালোকে দেখুৱাই দিব লাগিব যে মোৰ কিবা এটা কাৰণতহে মোৰ মেট্ৰিকটো বেয়া হৈছিল। মই নপঢ়া ষ্টুডেণ্ট নহয়, মই নোৱাৰা ষ্টুডেণ্ট নহয়, মোৰ ব্ৰেইন নোহোৱা ষ্টুডেণ্ট নহয়। তেনেকুৱাকে দেখাই দিব লাগিব। যদি তোমালোকে ভাগি পৰা তেতিয়া তোমালোকক কি কৰিব, আৰু হলাই দিব, তোমালোক মানসিকভাৱে আৰু চাপ দিব। গতিকে ধৈৰ্য ধৰা। কম্পাৰ্টমেণ্টেল পৰীক্ষা এটা হয়, তোমালোকে জানাই চাগে। যদিও নাজানা মই তোমালোক জনাই দিম। কম্পাৰ্টমেণ্টেল পৰীক্ষাটোত তোমালোকৰ অতি সোনকালে হৈ যাব। নটিচ দিবই, আজি বা কালি দি দিব, মই জনাই দিম তোমালোকক নটিচ। তাত তোমালোকে যিকেইটা ছাবজেক্ট বেয়া হৈছে সেইকেইটা দিব পাৰিবা। আমি চাইছিলো যে যোৱা বছৰ 3টা ছাবজেক্ট মেক্সিমামলৈকে দিব পৰা আছিল। কেইটা ছাবজেক্ট? 3টা। আৰু যিসকলৰ 3টাৰ ওপৰত হৈছে এতিয়ালৈকে ক'ব নোৱাৰিম যে 4টাও হ'ব পাৰে, নটিচ দিবও পাৰে। গতিকে নটিচটো মই পোৱা নাই এইবছৰ, যোৱা বছৰৰ মতে কৈ আছো। যোৱাবাৰ 3টা পৰ্যন্ত দিব পাৰে। যিসকলে 3টাত ফেইল কৰিছে দিব পাৰিবাই, আৰু যিসকলে 4টা ফেইল কৰিছা তোমালোকৰো ভাগি যোৱাৰ কথা নাই, তোমালোকেও দিব পাৰিব পাৰা নটিচ আহিলে। আৰু যদিও দিব নোৱাৰা তেতিয়াহ'লে নেক্সট ইয়াৰৰ কাৰণে পঢ়া, হাৰি নাযাবা। হাৰি গ'লে তোমালোক সকলোৱে কি কৰিব, তোমালোকক প্ৰেছাৰ দিব, তোমালোকক কি কৰিব, তল পেলাবই চেষ্টা কৰিব। ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক যিমান পাৰো সহায় কৰিম। মই এইটো তোমালোকক কৈ আছো, এইকাৰণে কৈ আছো তোমালোক ষ্টুডেণ্ট হয়, তোমালোক আগবাঢ়িছেহে, জীৱনত আগবাঢ়িছেহে। এটা পৰীক্ষাত তোমালোকৰ জীৱন শেষ হৈ নাযায়। গতিকে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে যে শুনি আছে ভিডিঅ'টো, মই ক'ব বিচাৰো আপোনাৰ ল'ৰা-ছোৱালীক উৎসাহ দিয়ক, ভাঙি নেপেলাব। আপোনাৰ ল'ৰা-ছোৱালী ডাঙৰ, পৰীক্ষাতকৈ ল'ৰা-ছোৱালী আপোনাৰ ডাঙৰ। আপুনি যিমান পাৰে উৎসাহ দি পৰীক্ষাটো পাছ কৰাৰ কাৰণে চেষ্টা কৰক, কম্পাৰ্টমেণ্টেল পৰীক্ষাটো। গতিকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নটিচ মই দি দিম, তোমালোকক আগতে জনাম। আৰু এইকেইদিন মই যিমান পাৰো সহায় কৰিম, কি বিকল্প পদ্ধতিৰ জৰিয়তে মই পঢ়াব পাৰো চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটো চৰি দেই, অলপ কাহ হৈ আছে, চেনেলটোৰ লগত জড়িত হৈ থাকা। মই তোমালোকৰ খবৰটো পাই মোৰো বেয়া লাগিছে, তোমালোকে যি কমেণ্ট দি আছা। মই ভাবিছো এটা পৰীক্ষাৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে ইমান ষ্ট্ৰেছ লৈছে, ইমান লোৱাৰ প্ৰয়োজন নাই। তোমালোকৰ বয়স হিচাপে তোমালোকে ইমান ষ্ট্ৰেছ নল'বা, তোমালোকে ইমান চিন্তা নকৰিবা। তোমালোকে আগুৱাই যোৱা, চিন্তা নকৰিবা। চাবা তোমালোকে ভৱিষ্যতে যিসকল ছাত্ৰ-ছাত্ৰী বা যিসকল মানুহে তোমালোকক সেৱা প্ৰতিপন্ন কৰিছে বা আজি যিটো অৱস্থাত চাইছে, এসময়ত চাবা তুমিয়ে এজন ডাঙৰ মানুহ হ'ব লাগিব, যি তোমাৰ তলত তেওঁলোক আহিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল মন বেয়া নকৰিবা, ঠিক আছে? মন বেয়া কৰা কোনো কথা নাই। যিমান টপাৰ হওক, যদি মানুহৰ স্কিল নাথাকে কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে যিসকলে পাছ কৰিছে তেওঁলোক ভাল কথা, কিন্তু তুমি কম্পাৰ্টমেণ্টেল পৰীক্ষা যদি পাছ কৰা, তুমি ছেকেণ্ড ইয়াৰ পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰী মই আশা কৰিম, অনুৰোধ কৰিম, তোমালোকে চিন্তা কৰি মন মাৰি নাথাকিবা, পঢ়িব ষ্টাৰ্ট কৰা। আজিৰ পৰাই পঢ়া, তুমি এনেকুৱাকে পঢ়া যিকেইটাত তোমাৰ বেয়া হৈছে সেই পৰীক্ষাকেইটাত তুমি ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে চেষ্টা কৰা, ঠিক আছে? বাই। সকলোকে আকৌ মই ৰিকুৱেষ্টে কৰিছো, মই তোমালোকে চিন্তা নকৰিবা, ঠিক আছে? কাৰণ মই তোমালোকৰ মনৰ কথা বুজি পাওঁ, ঠিক আছে? তোমালোকৰ নিচিনাই ময়ো আগবাঢ়ি আহিছো আজি। গতিকে মই তোমালোকৰ মনৰ কথা
বুজি পাওঁ যিহেতু মই এজন টিচাৰ হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন একেবাৰে নামাৰিবা, তোমালোকে আগবাঢ়ি যোৱা।